প্ৰথম কথা জমিয়ত উলেমাই হিন্দৰ এটাও শব্দ অসমত নচলিব। আৰু মাদানী নে মদাহী এইটো কোন হয়? অসমৰ আভ্যন্তৰীণ বিষয়সমূহত সোমাবৰ বাবে কোন হয়? কোন হয় মাদানী নে মদাহী? গতিকে আমাৰ স্পষ্ট কথা, অসমৰ ভৱিষ্যতৰ কথা আমি চিন্তা কৰিম, অসমৰ খিলঞ্জীয়া ৰাইজে চিন্তা কৰিব। ইয়াত মাদানীহঁতৰ দৰে দালালৰ ইয়াত কাম নাই। আৰু মাদানীহঁতৰ লক্ষ্য উদ্দেশ্য এটাই, অসমকে ধৰি সমগ্ৰ ভাৰতবৰ্ষখনক এখন ইছলামিক ৰাষ্ট্ৰলৈ পৰিণত কৰা। আৰু তাৰ কাৰণে মাদানীহঁতে বাংলাদেশ আৰু পাকিস্তানৰ এজেণ্ট হৈ কাম কৰি আছে। আমাৰ স্পষ্ট কথা, অসমত উচ্ছেদ হৈছে, উচ্ছেদ হ'বই। ইয়াৰ প্ৰতিজন খিলঞ্জীয়া ৰাইজৰ দাবী। ইয়াত মাদানীহঁতে কোনোবাই কথা ক'লে বুলি উচ্ছেদ বন্ধ কেতিয়াও নহয়, আৰু উচ্ছেদ বন্ধ কৰিব নোৱাৰে। যদি মাদানীক অপেন চেলেঞ্জ দিছো, যদি দম আছে অসমৰ উচ্ছেদ বন্ধ কৰি দেখুৱাওক, যদি দম আছে অসমৰ উচ্ছেদ বন্ধ কৰি দেখুৱাওক। আৰু অসমলৈ আহি অসমত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিবৰ কাৰণে, কোনোবা উচতনিমূলক মন্তব্য দিবৰ কাৰণে এই যিবিলাক কাম কৰিবলৈ মাদানীহঁত আহিছে, অসমলৈ আহিছে, অতি শীঘ্ৰে অসমৰ পৰা তেওঁলোকে উভতি যাওক। আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছো, অসম আৰক্ষীক অনুৰোধ জনাইছো, মাদানীহঁতক অতি শীঘ্ৰে অসমৰ পৰা খেদাৰ ব্যৱস্থা কৰক। আৰু মাদানীহঁতে যদি অসমলৈ আহি অসমত যদি কেনেবাকৈ সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ হয়, স্পষ্ট কথা, মাদানীহঁতৰ পিঠি কিন্তু বহল কৰি দিয়া হ'ব। জাতীয় সংগ্ৰামী অসমৰ স্পষ্ট কথা, মাদানীহঁতৰ পিঠি বহল কৰি দিয়া হ'ব। গতিকে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নোহোৱাৰ আগতে মাদানীহঁতে অসমৰ পৰা উভতাৰ ব্যৱস্থা কৰক, অন্যথা কিন্তু আমি জাতীয় সংগ্ৰামী অসমে হাত সাৱটি বহি নাথাকো। প্ৰথম কথা, অসমত বিষবাষ্প বিয়পোৱা, অসমত জুই লগোৱাৰ চেষ্টা কৰা মেহমুদ মাদানীৰ অসম ভ্ৰমণ আমি জাতীয় সংগ্ৰামী সেনা অসমে বিৰোধিতা কৰিছো। আমাৰ স্পষ্ট কথা, যিটো সময়ত খিলঞ্জীয়া মানুহখিনিৰ অস্তিত্বৰ ৰক্ষাৰ প্ৰতি ভাবুকি আহিছে, যিটো সময়ত চৰকাৰখনে বেদখল মুক্ত কৰাৰ বাবে বিভিন্ন স্থানত বেদখল মুক্ত কৰাৰ কাৰণে আচলতে উচ্ছেদ অভিযান কৰিছে, তেনেকুৱা এটা সময়ত মেহমুদ মাদানীৰ দৰে ব্যক্তি আহি অসমত এই মানুহখিনিক আচলতে সহযোগিতা কৰা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয়। যিটো সময়ত আমি বাৰম্বাৰ কৈ আহিছে যে অসমত বংগমূলীয় মুছলমানসকলে আচলতে অসমীয়া সংস্কৃতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি আহিছে, অসমীয়া জাতিটোৰ প্ৰতি সংশয় নমাই আহিছে। তেনেকুৱা সময়ত শিৱসাগৰৰ প্ৰতিটো দল সংগঠনে, বিশেষকৈ জাতীয় সংগ্ৰামী সেনাই চৰকাৰৰ এই কাম কাজত সহযোগিতা আগবঢ়াইছে। তেনেকুৱা এটা সময়ত এই অবৈধ মানুহখিনিক সংৰক্ষণ দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ স্বাৰ্থত মেহমুদ মাদানীয়ে যি ধৰণৰ মন্তব্য আগবঢ়াই অসমৰ সাতানপুৰুষীয়া শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ চেষ্টা কৰিছিলে, এই কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয়। অসম চৰকাৰে তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক। যিহেতু কিছুদিন পূৰ্বে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আচলতে বৰ্জন কৰাৰ কথা এই ব্যক্তিজনে কৈছিলে। গতিকে অসমৰ সাতানপুৰুষীয়া শান্তি সম্প্ৰীতি বিনষ্টৰ কথা কোৱা, অসমৰ মুখ্যমন্ত্ৰীজনক বৰ্খাস্ত কৰাৰ কথা, এনেকুৱা কথা কোৱা ব্যক্তিজনৰ ওপৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। চৰকাৰে আমাৰ অসমৰ যিটো শাসন ব্যৱস্থা আছে, যিটো প্ৰশাসন ব্যৱস্থা আছে, প্ৰশাসন ব্যৱস্থাটো কাৰা নিৰ্দেশনা প্ৰদান কৰি তেখেত যিহেতু অসমলৈ আহিছে, ইয়াত আকৌ শান্তি সম্প্ৰীতিৰ এনাজৰীডাল যাতে ছিঙিব নোৱাৰে, কোনো অপ্ৰীতিকৰ পৰিৱেশৰ যাতে সূচনা কৰিব নোৱাৰে, তেনেকুৱা মন্তব্য দিয়াৰ পৰা বিৰত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু মেহমুদ মাদানীক কোনো ধৰণৰ বক্তব্য দিয়াৰ আগমুহূৰ্তত ইয়াৰ পৰা খেদি পঠিওৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি জাতীয় সংগ্ৰামী সেনা অসমৰ পৰা দাবী জনাইছো। মৌলানা মেহমুদ মাদানীয়ে সিদিনা আজি কেইদিনমান আগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবী তুলিছিলে। যেতিয়া পমুৱা মুছলমানৰ বাংলাদেশী মূলৰ পমুৱা মুছলমানক যেতিয়া উচ্ছেদ কৰিছিলে, যেতিয়া বেদখলকাৰীক উচ্ছেদ কৰিছিলে, তেতিয়া কিন্তু গ্ৰেপ্তাৰৰ কথা কৈছিলে। কালি কিন্তু মুখ্যমন্ত্ৰী এটা পোষ্টত দেখিলো, তেখেতে আহি পিনে গোৱালপাৰা জিলাত কুচকাৱাজ চলাই থকা দেখিছো। এটা কথা আমি স্পষ্ট কৰি দিছো সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ফালৰ পৰা, যাতে এইটো এটা সাম্প্ৰদায়িক বিষয়বাষ্প যাতে বিয়পাবলৈ যাতে তেখেতে কোনো ধৰণৰ ৰণকৌশল তৈয়াৰী নকৰে। আৰু তাৰ যিসকল খিলঞ্জীয়া মানুহ আছে, যিসকল অসম মাতৃক ভাল পোৱা যিসকল খিলঞ্জীয়া মানুহ আছে, সেইসকলক মই অনুৰোধ জনাইছো, ইয়াৰ পৰা BTR ইলেকশ্যনৰ সময়ত যাতে এই উচ্ছেদিত পৰিয়ালসমূহৰ ওচৰত গৈ পিনে তেওঁ যাতে কিছুমান প্ৰলোভন ৰাজনীতি কৰি পিনে যাতে সেইসকলক যাতে মটিভেশ্যন নকৰে, তাৰ কাৰণে খিলঞ্জীয়া মানুহে তাত চকু ৰখাটো দায়িত্ব হৈ পৰিছে, দায়িত্ব হৈছে। আৰু তেখেতলোকক মই অনুৰোধ জনাইছো, এটা কথা স্পষ্ট কৰি দিছো যে গোৱালপাৰা জিলাত যিসকল সতীৰ্থ আছে, যিসকল খিলঞ্জীয়া মানুহ আছে, সেইসকলে তেখেতক তাৰপৰা পহু খেদা দিব লাগে। আৰু লগতে আমি এটা কথা কৈছো, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হাততে গৃহ বিভাগটো আছে। মুখ্যমন্ত্ৰী মহোদয়ে আজি পৰ্যন্ত, এতিয়া পৰ্যন্ত বৰ্তমান সময়লৈকে কিয় ৰখি আছে? মেহমুদ মাদানীক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? মেহমুদ মাদানী অকল নামকেইটা তেখেতে ফেচবুক পেজত উল্লেখ কৰিলে নহব। মেহমুদ মাদানী তেখেতৰ হাততে সকলোখিনি থকাৰ পিছত আজি মেহমুদ মাদানীক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই, তাৰ কাৰণে প্ৰশ্ন উঠিছে। কিন্তু এটা কথা আমি সমান্তৰালভাৱে কৈছো, যাতে অসমৰ ভূমিত যাতে এইদৰে যাতে চৰণীয়া পথাৰ হিচাপে যাতে বিদেশী মূলৰ বাংলাদেশীসকলক যাতে সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে, বিদেশীসকলক যাতে
ভূমি যিসকল উচ্ছেদ কৰিছে উচ্ছেদিতসকলক যাতে সংস্থাপন কৰাৰ ক্ষেত্ৰত যাতে মেহমুদ মাদানীৰ নিচিনা যাতে মানুহে যাতে পৰিকল্পনা ৰচনা কৰিব নোৱাৰে কাৰণে তাৰ কাৰণে কিন্তু অসম চৰকাৰে কৰিবলগীয়া ঢেৰ আছে অকল উচ্ছেদ কৰিলে নহ'ব মেহমুদ মাদানীৰ নিচিনা যিবোৰ পাকিস্তানী এজেণ্ট যিবোৰ বাংলাদেশী এজেণ্ট যি চৰকাৰখনে হাত সাৱটি বহি থকাটো এটা অবুজ খাতৰ হৈ পৰিছে জনসাধাৰণৰ কাৰণে আৰু লগতে সমান্তৰালভাৱে আমি দাবী কৰিছো যদি তেখেতৰ নিচিনা যদি মানুহক যদি কোনো কাৰণতে যদি গ্ৰেপ্তাৰ কৰিব নোৱাৰে অসম চৰকাৰে কিন্তু তেতিয়া সদৌ অসম অনুসূচিত ছাত্ৰ সন্থাই হওক খিলঞ্জীয়া যিসকল ভূমিপুত্ৰ আছে কোনো কিন্তু হাত সাৱটি বহি নাথাকে কিন্তু তেতিয়া মেহমুদ মাদানীয়ে হওক যোনে নহওক মিয়াৰ পক্ষত যিসকলে লৈছে সকলোকে কিন্তু পিঠি চাল ছিগি যোৱাকে কিন্তু তেখেতলোকৰ পিতা হ'ব সেইটো কিন্তু আমাৰ স্পষ্ট কথা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত